তেজপুৰ বিশ্ববিদ্যালয়ত শেহতীয়াকৈ সৃষ্টি হোৱা অচলাৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। এক সংবাদমেলযোগে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সমগ্ৰ বিষয়ত আচাৰ্যই হস্তক্ষেপ নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে। উপাচাৰ্য শম্ভু সিঙক শীঘ্ৰে পদৰ পৰা আঁতৰাই উত্থাপিত অভিযোগসমূহ তদন্তৰ দাবী কৰিছে অজাপৰ সভাপতিগৰাকীয়ে। লগে লগে অসমৰ যোগ্য ব্যক্তিক উপাচাৰ্যৰ দৰে আসন প্ৰদান নকৰাত RSSৰ অভিসন্ধি আছে বুলি বিস্ফোৰণ ঘটাইছে অজাপই। আনহাতে ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগৰ আঁৰত সন্দেহ প্ৰকাশ কৰিছে অজাপৰ সভাপতিগৰাকীয়ে। সমান্তৰালভাৱে মন্ত্ৰীৰ মাটি থাকিলেও জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধিৰ পোষকতা অসম জাতীয় পৰিষদৰ। পত্ৰ দি গোটেই প্ৰায় বিশ্ববিদ্যালয়ৰ যিগৰাকী উপাচাৰ্য শম্ভুনাথ সিং তেওঁ নিজৰ কাৰ্যালয়ত নাই, তেওঁ ছুটি লৈ আছে বা তেজপুৰ বিশ্ববিদ্যালয়ৰ যিটো তেওঁলোকৰ প্ৰশাসনিক যি ব্যৱস্থাৰ মাজত তেওঁ নাই। আনকি তেওঁৰ যিগৰাকী ব্যক্তিগত সচিব সেইগৰাকীও সেই দিনটোৰ পৰা উপস্থিত নাই, অনুপস্থিত হৈ আছে। এই গোটেই কথাটোৰ লগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয় বন্ধ হৈ আছে, প্ৰশাসনিক কাম কাজ স্তব্ধ হৈ আছে। তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে আন্দোলনমুখৰ পৰিৱেশ এটা গঢ়ি তুলিছে। শিক্ষক সংস্থায়ো আন্দোলনত জঁপিয়াই পৰিছে। একাংশ শিক্ষকো তেওঁলোকে তেওঁলোকৰ যিটো দায়িত্ব সেই দায়িত্বৰ পৰা আঁতৰি আছে। আনকি কৰ্মচাৰীসকলো একাংশ কৰ্মচাৰীও আন্দোলনত জঁপিয়াই পৰাৰ লগে লগে এটা অৰাজক পৰিস্থিতি সৃষ্টি হৈছে। একেবাৰে গুৰিয়ালহীন অচলাৱস্থাৰ সৃষ্টি হৈছে বিশ্ববিদ্যালয়খনত। এই যিটো অচলাৱস্থা, এই অচলাৱস্থাৰ কাৰণে জগৰীয়া কোন? আজিলৈকে চৰকাৰ নিমাত কিয় এইখন বিশ্ববিদ্যালয়ৰ আচাৰ্যই কিয় এই গোটেই বিষয়টোক লৈ তেওঁ মধ্যস্থতা কৰা নাই বা এই বিষয়টোক লৈ হস্তক্ষেপ কৰা নাই? এই কথা নকওঁ যে বাহিৰৰ পৰা কোনোবা অধ্যাপক বা অধ্যাপিকা আহিব নালাগে, আহিব, কিন্তু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দৰে দায়িত্ব ল'ব পৰা মানুহ অসমত নাই নেকি? আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ল'বলৈ হয় তেওঁলোকক মানে RSSৰ আশীৰ্বাদ ধন্য, BJPৰ আশীৰ্বাদ ধন্য হ'ব লাগিব, এনেকুৱাও কোনো কথা নাই। গতিকে এই যিটো অবিজ্ঞানসন্মত তেওঁলোকৰ কচৰৎ, এই কচৰতৰ আমি তীব্ৰ বিৰোধী।